নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি সায়েন্সৰ কুৱেশ্যন পেপাৰ লৈছোঁ চোৱা। দিছে এ ৰে অফ লাইট ট্ৰেভেল ফ্ৰম মিডিয়াম 1 টু মিডিয়াম 2 এজ shown in a figure below. The reflective index of the medium B related to medium A. চোৱা এই ফিগাৰটো দিয়া আছে, এইটো মিডিয়াম এ দিয়া আছে, এইটো বি দিয়া আছে, ইয়াৰ পৰা এইটো গৈছে, তেতিয়াহ'লে ইয়াৰ পৰা কি উলিয়াব লাগে? ৰিফ্লেক্টিভ ইণ্ডেক্স মিডিয়াম বি টু বাই মিডিয়াম এ উলিয়াব লাগে। তো এনচাৰ হ'ব তোমাৰ √3 বাই √2। এইটো কেনেকৈ আছিলে? স্লেন নিয়মতে চাইন আই বাই চাইন আৰ। তো চাইন আই কিমান হ'ব? চাইন তোমাৰ ইয়াত কিমান দি আছে? 45, আৰু এইটো কিমান আছে? চাইন 30। কেলকুলেশ্যন কৰিবা, এনচাৰ আহি যাব। A ray of light taken t second to travel a distance x centimeter in a vacuum, and say the ray of light taken t2 second to travel 10 centimeter in a medium. Critical angle of the medium. The critical angle উলিয়াবৰ কাৰণে তুমি কি কৰিব লাগিব? ক্ৰিটিকেল এংগুলটো তোমাৰ কোনটো হৈ যাব? সাইন 10t বাই সাইন 10t বাই t2। ক'ত গ'ল? 10t, এইটো হ'ব অপশ্যন নাম্বাৰ এ। A microchromatic ray of light incident on the face of prism have a angle of the prism 30 degree at the angle of incident and 45. The reflecting ray does not change the direction as it crosses the other face, the emerge out of the prism. The reflective index of the material of the prism will be, ইয়াৰ এনচাৰ হ'ব তোমাৰ √2, অপশ্যন নাম্বাৰ 3। ফৰ্মুলাটো এইটো মিউ ইকুৱেল চাইন 45 বাই চাইন 30 কৰিবা, এনচাৰ আহিব। A concave mirror focal length f is immersed in a water or mu equal 4/3. The focal length of mirror in water will be. চোৱা ফকেল লেংথটো কাৰ ক'ত কি কৰিছে? পানীৰ মাজত ভৰাইছে। যে পানীৰ মাজতে ভৰাব যিহেতু নহয় যাওক, লেন্সৰ যিটো ফকেল লেংথটো আছে সেইটো সদায় কি থাকিব? একেই থাকিব, হয় না? ফকেল লেংথটো তাৰ কেতিয়াও চেঞ্জ নহয়। গতিকে এনচাৰ কি হ'ব? এফ। The 4 long wire in a horizontal plane is carry current 5 ampere in the direction shown. They cross each other with touching to from a square as shown in a figure. Point P is the center of the square. তো ইয়াত চোৱা, ইফালে এইটো গৈছে, এইটো ইফালে গৈছে, এইটো ইফালে গৈছে, এইটো ইফালে গৈছে, হয় না? তো কি সুধিছে তোমাক? দ্য মেগনেটিক ফিল্ড অফ পইণ্ট ডিউ টু ওৱান ৱেৰ ইজ এ বি। একটা ৱেৰৰ কাৰণে কিমান হয়? মেগনেটিক ৱেৰ বি হৈ আছে, হৈ গ'ল, বি হৈ আছে। তেতিয়াহ'লে কি কৈছে? দ্য strength of the direction of magnetic field is equal at the point P due to the 4 wire. তো ইয়াত চাবলগীয়া হৈ গ'ল তোমাৰ কি হৈ গ'ল? চোৱা এইটো কাৰণে কিমান হৈছে বুলি কৈছে? বি হৈছে বুলি কৈছে।
এইটো কাৰণে মেগনেটিক ফিল্ড বি হৈ গ'ল, এইটো কাৰণে তোমাৰ কি হৈ গ'ল বি হৈ গ'ল। এই দুটা কি হৈ গ'ল একে ডাইৰেকশ্যনত আছে, তো এই দুটাৰ কাৰণে কি হ'ব ডাইৰেকশ্যন ছেম হোৱাৰ কাৰণে সিহঁতৰ এটাইহে পাৱাৰ আহিব, বি আহিব, হৈ গ'ল। তো টোটেল কিমান হৈ যাব 3b, হয় না, কিমান হৈ যাব 3b। আৰু এইটো কি হৈ গ'ল আউট অফ দ্য পেজ হ'ব, 3b ইনটু দ্য পেজ, আউট অফ দ্য পেজ, অপশ্যন নাম্বাৰ এ। হোৱাট ইজ দ্য ইকুইভেলেণ্ট এণ্ড ৰেজিষ্টেন্স বিটুইন এ এণ্ড বি। এ আৰু বিৰ পৰা তোমাৰ কি লাগে ইকুইভেলেণ্ট ৰেজিষ্টেন্স লাগে। তো ইকুইভেলেণ্ট ৰেজিষ্টেন্স কেনেকৈ উলিয়াবা, ছবিটো বুজিবলৈ যত্ন কৰা। প্ৰথমতে চোৱা এইটো কিমান আছে তোমাৰ 2 আছে, তো ইয়াৰ জেগাত কিমান হৈ যাব 4 হৈ যাব, 2 + 2, এই দুটা চিৰিজ দেখা পাইছা এটাৰ পিছত গতিকে এইটো কিমান হৈ যাব 4 হ'ব। তাৰপিছত এই দুটা কি আছে আকৌ চিৰিজ আছে, তো এইটো কিমান হ'ব তোমাৰ 4 হৈ যাব। এইটো কিমান হৈ গ'ল 2, আৰু এইটো কিমান হৈ গ'ল তোমাৰ 2, তো এইটো 2 হৈ গ'ল আৰু 2 হৈ গ'ল। এইকেইটা কি কানেকশ্যন হ'ব তোমাৰ ইয়াত পেৰাৰেল কানেকশ্যন হ'ব। পেৰাৰেল কানেকশ্যন কেনেকৈ হ'ল বুজিবলৈ যত্ন কৰা, মই বুজাই দি আছোঁ। প্ৰথমতে এইটো চোৱা, তাৰ এইটো এ পইণ্ট এইটো বি পইণ্ট, তুমি তাৰটো কেনেকৈ গৈছে সেইটো চাব নালাগে। ইয়াৰ পৰা এটা ৰেজিষ্টেন্স 2 Ω এনেকৈ গ'ল, হয় না, আকৌ ইয়াৰ পৰাই তোমাৰ এইটো আনি পেলাই ইয়াত দুটা লগোৱা আছে, হয় না, এইটো ৰেজিষ্টেন্সটো আকৌ আনি পেলাই এইটো লগালে, তো এই দুটা কি হৈ গ'ল পেৰাৰেল হৈ গ'ল। তাৰপিছতো তেনেকৈ এবাৰ ইফালে গ'ল আৰু এটা তোমাৰ কেনেকৈ দি আছে এনেকৈ দি আছে ভিতৰত, তো এইটো তোমাৰ এনেকৈ হৈ গ'ল, মানে বস্তুটো চিধা কৰি দিলে তোমাৰ এইটো ৰেজিষ্টেন্স এইটো হৈ গ'ল। তো এই গোটেইকেইটা তোমাৰ কি হৈ গ'ল পেৰাৰেল কানেকশ্যন হৈ গ'ল, হয় না। কোনটো 4 4 2 2 কি কানেকশ্যন হ'ব পেৰাৰেল কানেকশ্যন। তো পেৰাৰেল কানেকশ্যনৰ ফৰ্মুলাটো জানাই কি হ'ব 1/r1 r ইকুৱেল 1/r1 + 1/r2, 1/r ইকুৱেল 1/r1 + 1/r2 + 1/r3 + 1/r3। তো ইয়াক চিম্প্লিফাই কৰিবা তুমি কিমান পাবা 2/3 পাবা, সৰি 3/2 আহিব, অপশ্যন নাম্বাৰ এ। নাই এইটো কেলকুলেশ্যন কৰিলে ইয়াত আহিব তোমাৰ 3/2 ইয়াত আহিব, হয় না। দিয়া কেলকুলেশ্যন কৰি দেখাই আছোঁ তোমাক। পেৰাৰেল কানেকশ্যন হ'লে কি হৈ যাব তোমাৰ 1/4 + 1/4 + 1/2 + 1/2, এলচিএম কিমান আহি যাব 4 আহিব। 4 দি ডিভাইড কৰিলে 1, এইটো 4 দি ডিভাইড কৰিলে 1, 2 দি ডিভাইড কৰিলে 2, 2 দি ডিভাইড কৰিলে 2, তলত 4 হৈ গ'ল 1 1 2 2 2 4 4 2 6, তো 2 দি কাটিলে 2, 2 দি কাটিলে কিমান হ'ব 3, তো এইটো 3/2, তো এইটো তোমাৰ কি হৈ গ'ল 1/r1, তো r ইকুৱেল কিমান হৈ যাব 2/3, অপশ্যন নাম্বাৰ এ। There are 3 metal wire of length and cross section L A, লেংথ L আৰু ক্ৰছ ছেকশ্যন A, আৰু পিছতো দিছে 2L, মানে লেংথটো 2 টাইম হৈ গ'ল, ক্ৰছ ছেকশ্যন আধা হৈ গ'ল। লেংথ কি হৈ গ'ল L/2, ক্ৰছ ছেকশ্যন 2 হৈ গ'ল। ইন হুইচ দ্য কেছ ৰেজিষ্টেন্স ইজ মিনিমাম, তে ৰেজিষ্টেন্স ইয়াত কোনটোত কম হ'ব তোমাৰ, ইন হুইচ কেছ দ্য ৰেজিষ্টেন্স ইজ মিনিমাম। তো ৰেজিষ্টেন্সটো মিনিমাম মানে ৰেজিষ্ট্ৰেশ্যন কি হ'ব লাগে কম হ'ব লাগে। তো কম কেতিয়া হয় যদি তাৰটোৰ এৰিয়া অফ ছেক্টৰটো কি হয় বেছি হয়, হয় না, আৰু দৈৰ্ঘ্য কি হ'ব লাগিব কম হ'ব লাগিব। তো এইটো চোৱা ইয়াত দৈৰ্ঘ্যটো কম হৈ গ'ল, এৰিয়া ক্ৰছ ছেকশ্যনটো কি হৈ গ'ল টুৱাইছে হৈ গ'ল, তো ইয়াত ৰেজিষ্টেন্সটো কি হ'ব কম হ'ব, সেইটো হৈ গ'ল। হোৱাৰ ক্ৰছ ছেকশ্যন এৰিয়া টুৱাইছে, B2 নাম্বাৰ। The resistance of wire P কি হ'ল wire R ohm,
It is the stress in n times in initial length. Its new series will be new resistance will be. যিটোত এটা কি আছে তাৰ আছে তাৰটো কি হৈ গ'ল ৰেজিষ্টেন্স কিমান দিয়া আছে তোমাৰ আৰ দিয়া আছে এতিয়া কি কৈছে ইট ইজ ষ্ট্ৰেচ টু এন টাইমছ দ্য ইনিচিয়েল লেংথ তাৰমানে আগৰ যিটো লেংথ আছে তাৰ পৰা এইটো কিমান দীঘল কৰি দিয়া আছে এন টাইমছ কি কৰা হৈ গ'ল লেংথ দীঘল কৰা হৈ গ'ল তাৰডাল একেডালে আছিলে সেইটো গলাই পেলাই বনোৱা হৈছে তো যিহেতু গলাই পেলাই বনাবা দীঘল কৰিবা দীঘল কৰিলে তাৰ কি হ'ব ক্ৰছ ছেকশ্যনটো কি হৈ যাব কমি যাব ক্ৰছ ছেকশ্যন কমি গ'লে তাৰ কি হ'ব ৰুট বাঢ়িব তোমাৰ হয় না আৰু দীঘল হোৱাৰ কাৰণেও কি হ'ব ৰুট বাঢ়ি যাব তো সেইকাৰণে ইয়াত তোমাৰ এনচাৰ কি আহি যাব এন স্কোৱাৰ আৰ তো চোৱা আমাক কেলকুলেশ্যন কৰি দেখাই দি আছে তোমাক আৰৰ ফৰ্মুলাটো কি আছিলে আৰ ইকুৱেল ৰ এল বাই এ এতিয়া এইটো ফাৰ্ষ্ট কণ্ডিশ্যনত এইটো আছিলে এটা ছেকেণ্ড কণ্ডিশ্যনত কি কৈছে তোমাৰ লেংথটো কিমান হৈ যাব এন এল হৈ যাব আৰু এৰিয়াটো কি আছিলে এন টাইমছ তাক ইনক্ৰিজ কৰিছে গতিকে এটো কি হৈ যাব তোমাৰ এইটো ৰয়ে থাকি গ'ল আৰু এটো কিমান হৈ যাব এন বাই এন হৈ যাব হৈ গ'ল তো এইটো কিমান হৈ গ'ল এন ইনটু এন এইটো উল্টা হৈ ওপৰত যাব তো এন স্কোৱাৰ আৰু এইখিনি কি হৈ গ'ল ৰ এল এ তাৰমানে এইটো এন স্কোৱাৰ হৈ গ'ল এইখিনি কি হৈ গ'ল আৰ হৈ গ'ল অপশ্যন নম্বৰ এ কি কৈছে থ্ৰী আইডেণ্টিকেল ৰেজিষ্টেন্স কেন বি কানেক্টেড ইন এ ফ'ৰ ডিফাৰেঞ্চ কম্বিনেশ্যন শ্বন ইন এ বিলো হয় না হুইচ অফ দ্য গ্ৰাফ ৰিপ্ৰেজেণ্ট ইমান তো ইয়াত কি হৈ গ'ল তোমাৰ গ্ৰাফটো দি আছে প্ৰশ্নটো চাই লোৱা তো ইয়াত কোনটো হ'ব তোমাৰ এনচাৰ 34 কা এনচাৰ 3 এইটো হ'ব আইডিয়াটো কেনেকৈ কৰিবা ইয়াত কি আছে তোমাৰ প্যাৰেল কানেকশ্যন আছে প্যাৰেল কানেকশ্যন হ'লে ইয়াত কি হ'ব তোমাৰ কাৰেণ্টটো কি হৈ যাব কমি যাব মানে বেছি থাকিব হয় না আৰু চিৰিজ কানেকশ্যনত কাৰেণ্টটো কম হ'ব তো ইয়াত তোমাৰ ওৱানটো চোৱা ওপৰত আছে কম আছে আৰটো হয় না এইটো জেগাত তোমাৰ আৰটো কি হ'ব এইটো চোৱা আৰ ওৱান এইখিনিলৈকে আছে তাৰমানে এইখিনিত ৰেজিষ্টেন্সটো কম আছে এইখিনিলৈকে বেছি আছে সেইকাৰণে এইটোৱে হ'ব পাৰে তো চোৱা a concave lens of focal length 15 meter and convex mirror focal length 20 centimeter are placed in shown in a figure. A point source S placed in the distance 12 centimeter of focal length. It finally ray come out of parallel to the principal axis. Then তো ইয়াত কি সুধিছে তোমাৰ এতিয়া separation between the lens and mirror equal 25 centimeter. Separation between the lens এইটো এনচাৰটো তোমাৰ এইটোৱে হ'ব অপশ্যন নম্বৰ 2 এইটো হ'ব Three bulb B1, B2 and B3 are connected in a cell shown in a figure. How will be brightness of B2 be effect if B3 is get fuse? B3 তোমার কি হয়ে গ'ল ফিউজ হয়ে গ'ল তার মানে এইটো নজ্বলে সেইটো তোমাৰ কি হ'ব নজ্বলিব তো এই দুটাৰ ভিতৰত কোনটোৰ ব্ৰাইট বেছি হ'ব তো অপশ্যনকেইটা চোৱা bulb B1 become bright and bulb B2 become dimmer है ना কিহৰ কাৰণে হ'ল
তো চোৱা এইফালৰ পৰা কাৰেণ্টটো এনেকৈ যাব, তো প্ৰথমতে কাৰেণ্টটো ইয়াতহে বেছি হ'ব, গতিকে ইয়াত বেছি জ্বলিব, ই কম জ্বলিব। অপশ্যন নাম্বাৰ 3 আছিলে। The where supply current equal to an electric heater are not heat apparent. Number 2, resistance of concentric wire is very small in a compared to the coil of heater and H proportional R. তো ইয়াত তোমাৰ এনসাৰ কোনটো হৈ যাব? ইয়াত কি হ'ল? এইটো কাৰেক্ট সৰি, এইটো হ'ব এনসাৰ 1 2। স্কাই এপিয়াৰেণ্ট ব্লু, না আকাশখন নীলা দেখা যায় কিহৰ কাৰণে? স্কেটিং অফ লাইট, পোহৰৰ বিক্ষেপণৰ বাবে। অপশ্যন নাম্বাৰ 2। A concave converging beam including on the interface to medium of reflective index mu1 and mu2 shown in a figure. If mu1 greater than mu2, then তো ইয়াত mu1 আৰু mu2 দি আছে ৰিফ্লেক্টিভ ইনডেক্স। তো mu1 টো গ্ৰেটাৰ দেন হ'লে এইটো কি মিডিয়াম বুজাব তোমাৰ? তো চোৱা mu1 টো গ্ৰেটাৰ দেন কৈছে, তাৰ মানে এইটো কি হ'ব? ডেঞ্চাৰ মিডিয়া ঘন মাধ্য, এইটো হৈ গ'ল ৰেয়াৰ মিডিয়া লঘু মাধ্য। যেতিয়া পোহৰ লাইট ৰেটো কি হ'ল? ডেঞ্চাৰটো ৰেয়াৰ আহে, ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ আহে, তেতিয়াহ'লে কি আছিলে? নৰ্মেলৰ পৰা কি হৈ যায়? আঁতৰি যায়, এইটো ৰশ্মি ইফালে যাব। তেনেকৈ এইটো নৰ্মেল লোৱা অভিলম্ব, তো ইয়াৰ পৰা এইটো যেতিয়া আহিব, তো এইটো কি হ'ব? আঁতৰি যাব, আঁতৰি গৈ পেলাই ক'ত লাগিব? ইয়াত লাগিব। তো সেইকাৰণে ক'ত হ'ব? দ্য ৰে বিম উইল বি কনভাৰ্ট এবভ দ্য পইণ্ট চিৰ ওপৰত কি হ'ব? ইণ্টাৰচেক্ট কৰিব, মানে অভিসাৰী হ'ব। Number 40 চোৱা, in the figure below a light ray is incident of on face AB of a prism ABC. তো এইটো prism আছে ABC prism. Reach to the face AC, the angle 30 with the normal. The angle of incident theta is and reflective index of prism equal √2. তো অপশ্যন দিয়া আছে তোমাৰ কিমান? 30, 45, 60 আৰু 90। তো তোমাৰ এনসাৰ হ'ব কিমান? 45। অপশ্যন নাম্বাৰ বি। কুৱেশ্যনটো পিকচাৰটো বনাই পেলাই কুৱেশ্যনটো এবাৰ পঢ়ি চাবা, তেতিয়া ভালকৈ বুজি পাবা। কুৱেশ্যন নাম্বাৰ 41, circumference of a circle cross section of a where equal A is equal to the perimeter of a square shape cross section of where B. If the material and length of the both where are the same, then the ratio of resistance of A to B is. তাৰ মানে এ চাৰ্কলটো কেনেকুৱা আছে? তোমাৰ গোল হয়, চাৰ্কুল হয়, এনেকৈ গোল আছে। ইয়াৰ চাৰ্কামফাৰেন্সটো আৰু এটা হৈ গ'ল স্কোৱাৰ, এনেকুৱা তার আছে দীঘল কৰি, এনেকৈ দীঘল, এইটো এই মুখটো স্কোৱাৰ আছে, আৰু ইয়াৰ পেৰিমিটাৰ দুটা ইকুৱেল হ'ল। তেতিয়াহ'লে এইটো এ তার, এইটো হৈ গ'ল বি তার, ইহঁতৰ ৰেচিঅ' কিমান হ'ব? তেতিয়া ৰেচিঅ' হ'ব তোমাৰ 5:4। অপশ্যন নাম্বাৰ এ। When a magnetic compass needle is carried near to a straight wire carry current, then the strength where cause the diffraction of a compass needle. The alignment of the needle is tangential to an imaginary circuit with strength
string where equal at the center and has a plane parallel to the where. তো ইয়াত খুজিছে কোনটো কাৰেক্ট হয়। তো ইয়াৰ তোমাৰ 4 নাম্বাৰটো কি হ'ব এনসাৰ হ'ব। উঠাই দিব পড়তা। Considering the following statement and select the position which correctly identify true and false F1. The key sentence: magnetic field line do not intersect because they always travel parallel to each other in a north and south. When a current flow through a straight copper conductor is get to permanently magnet. তে ওপৰটো তোমাৰ এইটো কি হয় ফলছ হয়, এইটো কি হয় ফলছ হয়। The strength of magnetic field at the center of a circular coil is inverse proportional to the radius of the coil. এইটো তোমাৰ কি হয় ট্ৰু হয়। তো কি হৈ গ'ল ফলছ ফলছ ট্ৰু। তো ফলছ প্লাছ ট্ৰু কেই নম্বৰত আছে তোমাৰ 3 নম্বৰত আছে চোৱা না ফলছ ফলছ ট্ৰু। চ' অপশ্যন নাম্বাৰ কিমান হ'ব 3। নেক্সট আকৌ দি আছে ৰিড দ্য ষ্টেটমেণ্ট এণ্ড মাৰ্ক দ্য কাৰেক্ট অপশ্যন। কাৰেক্ট অপশ্যন চাব দিছে। তো কি দি আছে মেগনেটিক ফিল্ড ইনচাইড এ কাৰেণ্ট কেৰি ই চলেনইড ইজ গ্ৰেটাৰ দেন দ্য আউটচাইড। তো ইনচাইডটোৰ পৰা আউটচাইডটো কি হয় কি হয় বেছি হয়। যেনেকৈ চলেনইড পাইছিলে তোমালোকে কিতাপত চলেনইডৰ ভিতৰত সেই পাৱাৰটো কি হয় আউটচাইডৰ পৰা বেছি হয়। এইটো কি হ'ব ট্ৰু হ'ব। Magnetic field at the center of a current carry circular loop is always 0. এইটো কি হয় 2 নম্বৰটো ফলছ। লুপটোৰ তোমাৰ যদি লুপ হয় তেতিয়াহ'লে মেগনেটৰ পাৱাৰটো ক'ত হয় মেগনেটৰ চেণ্টাৰতে বেছি হয়। গতিকে 1 নম্বৰটো কি হৈ গ'ল তোমাৰ ভুল, 2 নম্বৰটো শুদ্ধ হয় না। তো এনচাৰ কি হ'ব both statement 1 and are true but দুইটাই ট্ৰু হ'ব। Magnetic field of a center is current carry circular loop is always 0. এইটো কি হ'ব এনচাৰটো both statement 1 and 2 are true and statement 2 is a correct example. Both statement 1 and 2 are true. এইটো অপশ্যন নাম্বাৰ 2 হ'ব। PR and QR are long parallel current and carry conductors separated by the certain distance. M is a midpoint between them. है ना यार M to is a picture so M to middle আছে। ইফালে যেটো কৈ আছে কারেন্ট কিমান আছে 2 আছে ইয়াৰ কারেন্ট 1 আছে। তেতিয়া কি হৈছে তোমাক the magnitude of magnetic field mm। তো কি কৈছে দ্য নেট মেগনেটিক ফিল্ড এট এম ইজ বি। এতিয়া নেট কিমান হৈ আছে বি হৈ আছে। নাও দ্য কাৰেণ্ট ইন দ্য ৱেৰ পি কিউ ইজ অফ। পি কিউৰ কাৰেণ্টটো কি হৈ গ'ল অফ কৰি দিয়া যায় তেতিয়াহ'লে কি হ'ব। তো ইয়াত অফ কৰি দিলে তোমাৰ কিমান হৈ যাব ইয়াত অপশ্যনত কিমান আছে 2B B/2 আৰু 3B। তো ইয়াত কি হৈ যাব বি এ থাকিব তোমাৰ। এটা সাইড বন্ধ হৈ গ'ল এটা সাইডৰ কারেন্ট আছে কাৰণে ইয়াৰ ম্যাগনেটিকটো কিমান থাকিব বি এ থাকিব। an aqueous solution turn red litmus solution to blue है ना। red to কি হলে কৰিছে ব্লু তাৰ মানে এইটো সলিউশনটো কি হ'ব red litmus to blue হলে কি হ'ব বেস হ'ব। তেতিয়াহ'লে ব্লু কৰিলে কি হ'ব ব্লিচিং পাউডাৰ লাইম ৱাটাৰ এমোনিয়াম হাইড্ৰক্সাইড সলিউশন। আনসাৰ কি হ'ব এমোনিয়াম হাইড্ৰক্সাইড নহয় বেকিং পাউডাৰ হ'ব। সো বেস অপশ্যন নাম্বাৰ এ।
solution, turn red litmus solution blue. এটা জলীয় দ্ৰৱ ৰঙা লিটমাছৰ দ্ৰৱ নীলা কৰে ঠিক আছে বেছ হ'ব বেছ হ'লে বেকিং পাউডাৰ হৈ যাব 47 during the preparation of hydrogen chloride gas on a humidity dry the gas is used to passes through the guard tube contain a calcium chloride. The role of calcium chloride taken in the guard tube is the guard tube তোমালোকে পিকচাৰত স্কুলত guard tube টো কেনেকা হয় আঁকিবলৈ এনেকাকৈ থাকে মানে বস্তুটো হৈ গ'ল তো ইয়াত কি ভৰাই দিয়া হৈছে ক্যালসিয়াম ক্লোরাইড ভৰোৱা আছে ইয়াৰ ভিতৰত তো ইয়াত ক্যালসিয়াম ক্লোৰাইডৰ কাম কি হয় তো ই কি কৰে এবজৰ্ব ময়েশ্চাৰ ফ্ৰম দা গেছ না যেটো গেছৰ ভিতৰত আমাৰ কি আছে পানীখিনি কি কৰিব ই টানি পেলাই গেছটো কি হ'লে শুকান বনাই দিব Which of the following salt do not contain water crystal? তো ইয়াত কোনটোত হ'ব তোমাৰ জিপসামত অলৰেডি ৱাটাৰ আছে হয়না কোনটোত নাই বেকিং সোডাত ৱাটাৰটো নাথাকে আৰু বাকিবিলাকত কি হ'ব ৱাটাৰৰ হেতু থাকি যায় Which of the following give the correct increasing order of acid? তো ইয়াত কোনটো হ'ব water citric acid hydrochloric acid option number A to correct হ'ব পানীৰ পৰা কাৰ আছে citric acidৰ বেছি হয় আৰু hydrochloric acidৰ আৰু বেছি হয় Which of the following can undergoing a chemical reaction? তো ইয়াৰ ভিতৰত কোনটো chemical reaction হ'ব A B 1 2 3 4 তো কোনটো হ'ব ইয়াত এইটোৱে হ'ব 4 নম্বৰটো Which of the following element would lose an electron most easily? তো ইলেক্ট্ৰন কোনে কৰিব সবতকৈ বেছি পাৱাৰ কাৰ আছে পটাছিয়াম না K3 Which one of the following does not increase while moving down the group of the periodic table? Periodic table যেতিয়া মুভিং কৰা তেতিয়াহ'লে কোনটো বস্তু ইনক্ৰিজ নহ'ব গ্ৰুপ অফ এ পিৰিয়ড এটমিক ৰেডিয়াছ ইনক্ৰিজ হ'বই মেটেলিক ক্যাৰেক্টাৰ এটো ইনক্ৰিজ হ'ব ভ্যালেন্সি ইলেক্ট্ৰন এটো ভ্যালেন্সি ইলেক্ট্ৰনটো কি নহয় সেমে থাকি যাব না গ্ৰুপ ওপৰ বা তললৈ যেতিয়া আহিব ইহঁতৰ ভ্যালেন্সি ইলেক্ট্ৰন কি থাকিব সেম থাকিব অপচন নাম্বাৰ 3 Which of the following would weight the heights? ইয়াত সবৰ ভিতৰত কোনটো হ'ব চোৱা প্ৰথমতে 0.2 mol of sucrose লৈছে 2 mol of carbon dioxide 2 mol of calcium carbonate 10 moles of water তো ইয়াতকৈ সবতকৈ বেছি হ'ব তোমাৰ এইটো কিহৰ কাৰণে ইহঁতৰ মলিকুলাৰ মাছ সবতকৈ এইটোৰে বেছি হ'ব মলিকুলাৰ মাছ বেছি হ'লে কম থাকিলে এইটোৱে হ'ব লাগে The number of oxygen atom present 0.5 mole of a sulfuric acid. Sulfuric acid at 0.5 at kiman hobo? Option number 2 3.01 into 10 to the power 6. 1 mole at kiman thake 6.02 into 10 to the power 23 a 1 mole thake. Ta 0.5 mane kiman hoy jabo? Adha hobo. Adha hole tomar etu adha hoy jabo. ইয়াৰ পৰা ম্যাগনেসিয়াম Mg2+ টো আইডেন্টিফাই কৰিব লাগে তো ইয়াত ম্যাগনেসিয়াম 2+ কোনটো হ'ব এইটো হ'ব এইটো কিয় কাৰণে হয় ম্যাগনেসিয়ামৰ weight কিমান আছিল 24 আছিল তো নিউটন কিমান আছে 10 আৰু এইটো কিমান আছে 12 প্লাস কৰিলে 22 হ'ব কাৰণে এইটো নহ'ব হ্যাঁ এইটো কিমান হ'ব n নিউটনৰ 12 প্ৰটনৰ 12 তো weight কিমান হ'ব 24 না এইটো হ'ব আৰু ম্যাগনেসিয়াম প্লাস হোৱাৰ কাৰণে বাহিৰত দুটা ইলেক্ট্ৰন নাথাকে
গ'ল বাহিৰত দুটা ইলেক্ট্ৰন নাথাকে ইয়াত বাহিৰত দুটা আছে কিন্তু প্লাছ হোৱা মানে কি হ'ল ইলেক্ট্ৰন ডনেট কৰি দিলে সেইকাৰণে বাহিৰত দুটা নাথাকি পেলাই কিমান হ'ব 2 8 এইটো 4 নাম্বাৰ মেচ দ্য ফলোয়িং মিলাব লাগে তো ইয়াত তোমাৰ A plus B equal AB এইটো কি হ'ব কম্বিনেশ্যন ৰিয়েকশ্যন এটো তোমাৰ কিমান গ'ল 3 A plus B ৰিভাৰ্ছ দিয়া আছে এইটো কি হ'ব ৰিভাৰ্ছ ৰিয়েকশ্যন 2 নম্বৰটো 1 A plus B equal C plus D এইটো এৰৰটো দিয়া আছে এই এৰৰটোৱে কি বুজাব প্ৰেচিপিকেশ্যন ৰিয়েকশ্যন আৰু এইটো হৈ গ'ল এনাৰ্জি লৈছে গতিকে এক্সোথাৰ্মিক ৰিয়েকশ্যন গতিকে কোনটো হ'ব গম পালা নাম্বাৰ 1টোৱে হ'ব হৈছে সবটো কি হয় ক্যালসিয়াম সল্ট ম্যাগনেসিয়াম সল্ট সোডিয়াম এন্ড পটাশিয়াম সল্ট লং ইন চেইন অপশন নাম্বার 3 আইডেন্টিটি দ্য কারেক্ট অর্ডার অফ দ্য এসিড স্ট্রং তো ইয়াত তোমাৰ কোনটো হ'ব কারেক্ট অর্ডার সবতকৈ বেছি কম হ'ব পানী তাৰপিছত কার্বন ডাই অক্সাইড পানী কার্বন ডাই অক্সাইড সবতকৈ কারেক্ট অর্ডার হ'ব তোমাৰ 3 হয় না এইটো হুইচ এমং দ্য ফলোয়িং এলয় কন্টেইন মাৰ্কুৰী থাকাটো কি হৈ গ'ল জিংক এমালগাম 4 নাম্বাৰ হুইচ অফ দ্য ফলোয়িং ৰিয়েকশ্যন ইজ ইনকাৰেক্ট ইকুৱেশ্যনটো তোমাৰ এইটো হ'ব কিহৰ কাৰণে আইৰণে পানীৰ লগত বিক্ৰিয়া নকৰে পানীৰ ভাপৰ লগতহে বিক্ৰিয়া কৰে হৈ গ'ল বাকীবিলাক শুদ্ধ এইটো আইৰণে কাৰ লগত বিক্ৰিয়া কৰে এইটো এল দিয়া আছে এল মানে কি হৈ গ'ল লিকুইডৰ লগত বিক্ৰিয়া নকৰে কিহৰ লগত কৰে ভাপাৰ লগতহে ৰিয়েকশ্যন কৰে এইটো নহ'ব এলকহল আৰু ইয়াত দিয়া আছে অলপ ডাঙৰ কৰি দিওঁ পঢ়িবৰ কাৰণে এচিডিফাই পটাছিয়াম ডাইকাৰ্বনেট এণ্ড হিট তো তোমাৰ এইটো কি হ'ব অক্সিডেশ্যন ৰিয়েকশ্যন এইটো চি নাম্বাৰ হয় না পেজ নাম্বাৰ কিমান আছে তোমাৰ কিতাপত চাই ল'বা 71 পেজত আছে চাগে pH value of HCl solution is less than the acetic acid it the same concentration and number 2 দিয়া আছে in equimolar solution the number of H plus ion present in HCl is less than present in acetic acid তো ইয়াৰ কোনটো হ'ব অপশন দুইটা শুদ্ধ আছে অপশন নাম্বার এ Which of the following statement and medical modern periodic table are incorrect? পঢ়িছোৱা তে কোনটো হ'ব নাম্বাৰ 2 ইয়াত কোনটো কাৰেক্ট আছে গম পাইছে না দ্য এলিমেন্ট ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল আৰ এৰেঞ্জ অন দ্য বেছ অফ দেয়াৰ ডিচেণ্ডিং অৰ্ডাৰ এইটো ফলছ হয় না দ্য এলিমেন্ট ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল এৰেঞ্জ অন দ্য বেছ অফ দেয়াৰ ইনক্ৰিজিং এটমিক মাছ এইটোও নহয় মডাৰ্ণ পিৰিয়ডিক টেবলটোত নাছিলে হয় না আইচটপ আৰ প্লেচ ইন এ এডজেচেণ্ট গ্ৰুপ ইন এ পিৰিয়ডিক টেবল হয় না এইটো ফলছ The element in the modern periodic table are arranged or the base of increasing atom. It is correct. তো তোমার কোনটো হ'ব নাম্বার 2 1 2 3 তিনটাই কি আছিলে ভুল আছিলে which of the following statement are usually correct of carbon compound that's why these are good of conduct of electricity etu ki hogol tomar false they are poor conduct of electricity ana
এইটো তোমাৰ ট্ৰু বুলি ধৰি লওক পোৰ কণ্টাক্ট মানে কাৰেণ্টৰ মাজে কাৰেণ্ট নাযায় কাৰ্বনৰ মাজে কাৰেণ্ট নাযায় দে হেভ ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন দেয়াৰ মলিকুল এইটো কি হৈ গ'ল তোমাৰ ষ্ট্ৰং ফ'ৰ্চ নাথাকে কাৰ্বনৰ এইটো ফলছেই দে ডু নট হেভ এ ষ্ট্ৰং ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন দে এইটোহে কি হ'ব ট্ৰু হয় না বাকী তিনিটা ফলছ তো এনচাৰ কোনটো হৈ যাব 4 নাম্বাৰ 2 and 4 কাৰেক্ট বুজাইছিলে তো কি হৈ গ'ল 2 নম্বৰটো কি দেয়াৰ পোৰ কণ্টাক্টটো কাৰেক্ট আছিলে আৰু এইটো কাৰেক্ট 4টো কাৰেক্ট আছিলে সেইকাৰণে 2 হ'ব है ना which of the following are correct structure of isobar of butane isobar of butane এইটো কারেক্ট হয় এই দুটা নহয় है ना তো নাম্বার 1 নহয় 1 and 2 3 নাম্বার এইখিনি পৰা বায়োলজি কুৱেশ্যন আছে তোমালোকে নিজে চাই ল'বা এইখিনি